এই পৃথিৱীত থকা সকলোবোৰ বস্তুৰে অন্ত আছে, অৰ্থাৎ মৃত্যু আছে। সেইটো জীৱ হওক বা জড় বস্তু হওক। জীৱবিলাক মৰণশীল আৰু জড়বিলাকৰো এটা নিৰ্দিষ্ট ম্যাদ আছে। এটা সময়ৰ পিছত সি ধ্বংস হয়। কিন্তু আমাৰ এই পৃথিৱীখনতে কিছুমান এনেকুৱা প্ৰাণী আছে যিয়ে মৃত্যুক জয় কৰিছে আৰু প্ৰকৃতিৰ সুন্দৰ নিয়ম উলংঘা কৰিছে। গতিকে আহক বন্ধুসকল, আমি সেইবিলাক প্ৰাণীৰ লগত চিনাকি হওঁ যিয়ে মৃত্যু হোৱাৰ নামে নলয়। চাই থাকিব বিশ্ব এনচাইক্লোপিডিয়া চেনেল। মৃত্যুক জয় কৰা প্ৰাণীৰ ভিতৰত প্ৰথমতে আছে টাৰ্ডিগ্ৰেড নামৰ প্ৰাণীবিধ। এইবিধ প্ৰাণীক আপুনি কেতিয়াও মাৰিব নোৱাৰিব আৰু ইয়াৰ কেতিয়াও মৃত্যুও নহয়। এনেকুৱা লাগে যে এই প্ৰাণীবিধ অমৃত খাইহে উৎপন্ন হৈছে। এই প্ৰাণীবিধ যিকোনো ঠাইত যিকোনো পৰিৱেশতে থাকিব পাৰে। এই প্ৰাণীয়ে একো নোখোৱাকেও জীয়াই থাকে। বিজ্ঞানীসকলে আচৰিত হয় এই প্ৰাণীবিধৰ ৰহস্য দেখি। ২ নম্বৰত আছে বেকৱাৰ্ড এইজিং জেলিফিছ। এই জেলিফিছটো জেলিফিছৰ প্ৰজাতিৰ ভিতৰত এটা সৰু প্ৰজাতি। বৈজ্ঞানিকসকলে ইয়াক অমৰ জেলিফিছ নাম দিছে। নেশ্যনেল জিঅ'গ্ৰাফীৰ মতে এই জেলিফিছে মৃত্যুক ওলোটা কৰি দিয়ে, অৰ্থাৎ এই জেলিফিছে বয়স হোৱা প্ৰক্ৰিয়াটোকে ওলোটা কৰি দিয়ে। এই জেলিফিছটোৰ বয়স বঢ়াৰ ঠাইত কমহে হ'ব ধৰে। যদি কিবা বেমাৰ হয় তেন্তে ২-৩ দিনৰ ভিতৰতে আকৌ আগৰ দৰে হৈ যায়। এই জেলিফিছটোৱে নিজৰ শৰীৰৰ গোটেই কোষবোৰ সলাব পাৰে বা পুনৰ নিৰ্মাণ কৰিব পাৰে আৰু এইটো গুণৰ কাৰণে নিজৰ বয়সকো কমাই দিব পাৰে। বৈজ্ঞানিকসকলে বহু ৰিচাৰ্চ কৰি আছে ইয়াৰ এই শক্তিৰ ৰহস্যটো জানিবলৈ। ৩ নম্বৰত আছে লবষ্টাৰ নামৰ প্ৰাণীবিধ। এই প্ৰাণীবিধৰ প্ৰকৃতিৰ স্বাভাৱিক পৰিস্থিতিত মৃত্যু নাই, অৰ্থাৎ পৰিৱেশ অনুকূল হ'লে ইয়াৰ মৃত্যু কেতিয়াও নহয়। প্ৰাকৃতিক দুৰ্যোগতহে ইয়াৰ মৃত্যু ঘটে। এই প্ৰাণীবিধৰ এটা বিশেষত্ব হৈছে ইয়াৰ বৃদ্ধ অৱস্থা নাই, বাঢ়ি গৈয়ে থাকে যদি প্ৰাকৃতিক দুৰ্যোগে মাৰি নেপেলায়। এই প্ৰজাতিৰ ১৪০ বছৰীয়া এটা ডাঙৰ লবষ্টাৰ ইতিমধ্যে পোৱা গৈছে। ৪ নম্বৰত আছে ফ্লেট ৱৰ্মছ নামৰ প্ৰাণীবিধ। এই জীৱটোৰ পুনৰ জীৱিত হোৱাৰ কৌশল আছে। যদি আপুনি ফ্লেট ৱৰ্মছক ২ ভাগত টুকুৰা কৰি দিয়ে, তথাপিও ইয়াৰ মৃত্যু হোৱাৰ ঠাইত ২ টুকুৰা বেলেগ বেলেগ প্ৰাণী হৈ যায়। এই ৰহস্যময় কৌশল থকাৰ বাবে ইয়াক অমৰ প্ৰাণী বুলি কোৱা হয়। ইয়াৰ যিমানে টুকুৰা নকৰা কিয় প্ৰত্যেক টুকুৰাই এটা এটা প্ৰাণীত পৰিণত হয়। ৫ নম্বৰত আছে ৰেডিয়েশ্যন ৰেজিষ্টেণ্ট বেক্টেৰিয়া। এই বেক্টেৰিয়াবিধ কোনো ঘাতক ৰেডিয়েশ্যনৰ দ্বাৰা শেষ কৰিব নোৱাৰি, কাৰণ ইয়াৰ শৰীৰত এটা DNA ৰিপেয়াৰ ৰেছপন্স নামৰ কৌশল আছে, অৰ্থাৎ মৰা DNAকো পুনৰ জীৱিত কৰিব পাৰে। আৰু বৈজ্ঞানিকসকলে ইতিমধ্যে বহুতো ৰিচাৰ্চ কৰি আছে যে এইবিলাক প্ৰাণীয়ে কৰা কৌশলটো যদি আমি মানৱ শৰীৰত প্ৰয়োগ কৰিব পাৰোঁ তেন্তে আমাৰ মানৱ জাতিটোৰ কাৰণে এটা ভাবিব নোৱাৰা উন্নতি ঘটিব। বন্ধুসকল, মোৰ আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। ভিডিঅ'টোত লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি মই আশা কৰিলোঁ। ধন্যবাদ।